প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, জেজেবি মেথছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ জটিল সংখ্যাৰ সংহতিত দ্বিঘাত সমীকৰণৰ সমাধানৰ ওপৰত আলোচনা। এতিয়া তোমালোকে জেনেৰেল মেথছত পাইছা যে দ্বিঘাত সমীকৰণবিলাকৰ আৰ্হিটো সদায় ax² + bx + c = 0 য'ত a ≠ 0 আৰ্হিত থাকে। এতিয়া এইটো আমাৰ দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ ax² + bx + c = 0 a ≠ 0। এতিয়া আমাৰ মূলৰ যেতিয়া প্ৰকৃতি উলিয়াইছিলো, মূলটো কেনেকুৱা হয়, বাস্তৱ হ'ব নে সমান হ'ব, আমি যেতিয়া মূলৰ প্ৰকৃতি উলিয়াইছিলো তেতিয়া আমি প্ৰথমতে উলিয়াইছিলো ভেদ নিৰূপক, অৰ্থাৎ b² - 4ac। এইটো কয় আমাৰ ভেদ নিৰূপক। এতিয়া এই b² - 4ac টো যদি 0তকৈ ডাঙৰ হয় তেতিয়া আমাৰ মূল দুটা বাস্তৱ আছিল আৰু অসমান। বাস্তৱ আৰু অসমান আছিল। আৰু b² - 4ac = যদি 0 হয় তেতিয়া আমাৰ আছিল বাস্তৱ আৰু সমান, অৰ্থাৎ দুটা সমান বাস্তৱ মূল আছিল। আৰু b² - 4ac < যদি 0 হয়, অৰ্থাৎ 0তকৈ যদি সৰু হয় তেতিয়া মূল দুটা কাল্পনিক আছিল, অৰ্থাৎ কোনো বাস্তৱ মূল নাই। এতিয়া ইয়াত আমি জটিল সংখ্যা চেপ্টাৰটোত আমি b² - 4ac < 0 ওপৰত আলোচনা কৰিম, অৰ্থাৎ কাল্পনিক মূলৰ ওপৰত আলোচনা কৰিম। বাকীখিনি আমাৰ আগৰ নিচিনা একে নিচিনা আছে যে দুটা মূল যদি আলফা আৰু বিটা হয় তেতিয়াহ'লে মূল দুটাৰ যোগফল আলফা + বিটা = -b/a হ'ব, আৰু মূল দুটাৰ গুণফল আলফা বিটা = c/a। বাকীখিনি আমাৰ একে আছে। আৰু দুটা মূল দিয়া থাকিলে সমীকৰণটো আমি বনাইছিলো x² - মূল দুটাৰ যোগফল * x + মূল দুটাৰ গুণফল = 0। আৰু আমাৰ যিটো সমাধান আছিল, ইয়াৰ যদি মূল উলিয়াইছিলো আমি, আৰু ইয়াৰ যেতিয়া আমি মূল উলিয়াইছিলো তেতিয়া x = -b ± √b² - 4ac / twice। এইখিনি আমাৰ একে নিচিনা আছে। এই পাঠটোত আমি কাল্পনিক মূলৰ ওপৰত আলোচনা কৰিম, অৰ্থাৎ b² - 4ac < 0। বাকীখিনি আমাৰ আগৰ নিচিনা একে নিচিনা আছে। এতিয়া আমাৰ অনুশীলনী 2.5ৰ 1 নম্বৰটো আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সমীকৰণবোৰ সমাধান কৰা। এটো আছে x² + 4 = 0। 1 নম্বৰৰ এটো আছে আমাৰ x² + 4 = 0। এতিয়া এইটো চাবা, x² আমি -4i² = 0 বুলি লিখিছো, কাৰণ i² মানে -1, -1 প্লাছ হৈ যাব। এতিয়া এইটো তোমাৰ x² হ'ল -4i² টো আমি 2y² বুলি লিখিব পাৰো। 2² মানে 4, এইটো i² হৈ যাব। এতিয়া তোমাৰ a² - b² ফৰ্মুলা কৰিলে, a² - b², এইটো আছিল আমাৰ a - b * a + b। এতিয়া x² - 2y² আমি x - 2y * x + 2y = 0 বুলি লিখিব পাৰিম। এতিয়া তোমাৰ এইটো 0 লগত তুলনা কৰো, either x - 2y = 0 or x + 2y = 0 হ'ব। এতিয়া এইটো তোমাৰ x = 2y হৈ যাব, আৰু এইটো x = -2y, অৰ্থাৎ নিৰ্ণয় সমাধান আমাৰ 2y আৰু -2y। নিৰ্ণয় সমাধান 2y, -2y। গোটেই সহজ এইটো। b টো আছে আমাৰ 9x² + 16 = 0। b টো আছে তোমাৰ 9x² + 16 = 0। এইটো আমি 9x² টো 3x² বুলি লিখিম, আৰু এইটো মাইনাছ দি কেনে 4i² বুলি লিখিম, কাৰণ 4² মানে 16 হ'ব, আকৌ i² মানে -1, গতিকে -1 প্লাছ হ'ব। এইটো একে নিচিনা তোমাৰ a² - b² ফৰ্মুলা হ'ল a - b * a + b = 0। একে নিচিনা আমি either 3x - 4i = 0 or 3x + 4i = 0। এইটো 3x = 4i হ'ব, or 3x = -4i। তাৰমানে x = 4/3i হ'ল, আৰু ইয়াত x = -4/3i। এইটো b টো হৈ গ'ল আমাৰ।
c2 আছে আমাৰ 4x² + 49 = 0 এটো একে নিচিনা আমাৰ 4x² টো আমি 2x² বুলি লিখিম আৰু এটো মাইনাস দিলো 49 টো 7i² = 0 7² মানে 49 হ'ব i² মানে -1 গতিকে -7 আছে প্লাস হৈ যাব এটো তোমাৰ a² - b² ফৰ্মুলা হ'ল গতিকে এটো a - b whole into a plus b এতিয়া আমাৰ either 2x minus 7i = 0 হ'ব or 2x plus 7i = 0 twice x = 7i হ'ব or twice x = -7i মানে x = আমাৰ 7/2i or x = -7/2i এই দুটা আমাৰ সমাধান হৈ গ'ল এতিয়া 1 নম্বৰ অংক কিটা হ'ল আমি এতিয়া চাম 2 নম্বৰ কিটা 2 নম্বৰটো আছে আমাৰ তলৰ সমীকৰণবিলাকৰ মূলৰ প্ৰকৃতি আলোচনা কৰা আৰু সমাধান উলিওৱা এটো আছে 2x² - 4x + 3 = 0 এটো আছে আমাৰ 2 নম্বৰ এটো আছে 2x² - 4x + 3 = 0 ইয়াত আমাৰ a = হৈছে 2 আৰু b = হৈছে -4 c = 3 এতিয়া এটো তোমালোকে জেনাৰেল মেথছত পাইছা যেতিয়া দ্বিঘাত সমীকৰণ পঢ়িছিলা ইয়াতে আমি এতিয়া ভেদ নিৰূপকটো উলিয়াই লম নাও b² - 4ac = কিমান হয় চাম b মানে আছে আমাৰ -4² -4 into a মানে 2 আৰু c মানে 3 4² মানে 16 minus 4 2 8 7 3 গুণ 24 minus 8 এটো আমি এটাকে আমি 0 তকে সৰু পালো b² - 4ac less than 0 therefore মূল দুটা কাল্পনিক b² - 4ac যদি 0 তকে সৰু হয় তেতিয়াহলে মূল দুটা কাল্পনিক হ'ব এতিয়া আমি মূলৰ প্ৰকৃতিটো গম পালো এতিয়া উলাম সমাধানটো এতিয়া আমাৰ x = -b plus minus root over b² - 4ac divided by 2 আছে এইটো আছিল আমাৰ দ্বিঘাত সূত্ৰ minus b ৰ ভ্যালু আছিল আমাৰ -4 plus minus b² - 4ac টো পালো আমি -2 b² - 4ac টো আমি পাইছো -8 এটো আৰু বেলেগকে বহাই দিয়া নাই কাৰণ এটো আমি অলৰেডি উলাই থোৱা হৈছে 2 into a ৰ ভ্যালু আছে আমাৰ 2 এটা 2 2 গুণ 4 হ'ব -7 আছে +4 হ'ব plus minus 8i টো আমি এনেকৈ লিখো 8 into root over -1 এটো হ'ব আমাৰ 4 plus minus 8 মানে আকৌ আমি এনেকৈ 4 into 2 লিখিব পাৰো আৰু 4 টো আমি বাহিৰ উলাই আনিলে 2 হ'ব 2 root 2 হ'ব এটো 2 root 2 আৰু root over -1 ৰ হলনি আমি i লিখিব পাৰো এতিয়া ওপৰৰ পৰা আমি যদি 2 কমন লওঁ ইয়াতে 2 2 গুণ 4 হ'ব অৰ্থাৎ 2 থাকিব প্লাস মাইনাস 2 টো কমন লৈছো √2i/4 এটো কাটি দিলে 2 থাকিব 2 plus minus √2i/2 therefore x = আমি পালো 2 plus √2/2i x = আমি পালো 2 plus √2i/2 আৰু x = আমি পালো 2 minus অৰ্থাৎ এবাৰ প্লাস এবাৰ মাইনাস 2 minus √2i/2 এটো হল b টো আছে আমাৰ y² plus 16y plus 73 = 0 ইয়াত আমাৰ a = 1 আছে b আছে 16 আৰু c = 73 therefore b² - 4ac টো কিমান হ'ব b মানে 16² minus 4 into a মানে 1 c মানে 73 এতিয়া 16 দুটা বন্ধ কৰিলে হ'ব 256 4 3 গুণ 12 4 7 গুণ 28 29 হ'ব minus 6 12 5 6 বিকলি 6 18 5 বিকলি 3 36 পালো আমি -36 এটাকে আমি b² - 4ac less than 0 পালো এটাকে therefore আমাৰ মূল দুটা হ'ব কাল্পনিক এটা মূলৰ প্ৰকৃতিটো গম পালো আমি সমাধানটো উলিয়াব লাগে x = হ'ব আমাৰ
দীঘাত সূত্ৰৰ মতে মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2 আহিছে। মাইনাছ বি মানে পালোঁ আমি 16 প্লাছ মাইনাছ এইটো অলৰেডি আমি উলিয়াই থৈছোঁ। বি স্কোৱাৰ মাইনাছ 4ac মানে আমি পালোঁ মাইনাছ 36 2 ইনটু a মানে 1 এইটো মাইনাছ 16 প্লাছ মাইনাছ 36ৰ আমাৰ পজিটিভ স্কোৱাৰ ৰুট হ'ব 6 আৰু ইয়াতে যিহেতু ৰুটৰ ভিতৰত মাইনাছ আছে গতিকে এটা আমি আই দিম অৰ্থাৎ 36 ইনটু ৰুট মাইনাছ 1 বুলি লিখিব পাৰোঁ। গতিকে এবাৰতে লিখিছোঁ এইটো 36ৰ সলনি 6 আৰু ৰুটৰ ভিতৰত থকা মাইনাছ 1 অৰ্থাৎ ৰুট অফ মাইনাছ 1 মানে আই। তলত থাকিব 2। এতিয়া ওপৰৰ পৰা 2 কমন ল'লে 2 8 গুণ 16 প্লাছ মাইনাছ 2 3 গুণ 6 3i বাই 2 2 2 কাটা গ'ল আমাৰ মাইনাছ 8 প্লাছ মাইনাছ 3i এটাকে x ইকুৱেল টু হ'ব আমাৰ মাইনাছ 8 প্লাছ 3i এণ্ড x ইকুৱেল টু হ'ব মাইনাছ 8 মাইনাছ 3i। বিটো হ'ল c2 আছে আমাৰ x স্কোৱাৰ মাইনাছ 4x প্লাছ 13 ইকুৱেল টু 0। ইয়াত আমাৰ a ভেলু আছে 1 a ইকুৱেল টু 1 b ইকুৱেল টু মাইনাছ 4 c ইকুৱেল টু 13 therefore b স্কোৱাৰ মাইনাছ 4ac হ'ব আমাৰ b মানে পালোঁ মাইনাছ 4 হোল স্কোৱাৰ মাইনাছ 4 ইনটু a মানে 1 c মানে 13 মাইনাছ 4 হোল স্কোৱাৰ মানে 16 4 আৰু 13 গুণ কৰিলে 52 মাইনাছ এইটো পালোঁ আমি মাইনাছ 36 এটাকে আমি b স্কোৱাৰ মাইনাছ 4ac লেছ দেন 0 পালোঁ। therefore মূল দুটা হ'ব কাল্পনিক। নাও আমাৰ x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2 আহিছে। মাইনাছ b ভেলু আমাৰ মাইনাছ 4 আৰু এইখিনি মানে পালোঁ আমি মাইনাছ 36 2 ইনটু a মানে 1 2 গুণ 2 মাইনাছ মাইনাছ প্লাছ 36ৰ সলনি আমি 6 আৰু এইটো ৰুট অভাৰ মাইনাছ 1 মানে i 2 কমন ল'লে আমাৰ 2 প্লাছ মাইনাছ 3i এইটো কাটা যাব 2 প্লাছ মাইনাছ আমি 3i পালোঁ। আগৰটো নিচিনা একে নিচিনা তাকে x ইকুৱেল টু 2 প্লাছ 3i এণ্ড x ইকুৱেল টু 2 মাইনাছ 3i। d2 আছে আমাৰ x স্কোৱাৰ প্লাছ x প্লাছ 1 ইকুৱেল টু 0। ইয়াত আমাৰ a ইকুৱেল টু আছে 1 b ইকুৱেল টু 1 আৰু c ইকুৱেল টু 1 therefore আমাৰ b স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু b মানে 1 4 ইনটু 1 ইনটু 1 1 স্কোৱাৰ মানে 1 4 1s are 4 1 minus 4 মানে minus 4 therefore আমি পালোঁ b স্কোৱাৰ মাইনাছ 4ac লেছ দেন 0 এটাকে আমাৰ মূল দুটা কাল্পনিক। নাও আমাৰ x ইকুৱেল টু আমাৰ দীঘাত সূত্ৰৰ মতে মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2 আহিছে। মাইনাছ b মানে 1 প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac মানে পালোঁ আমি মাইনাছ 3 এইটো মাইনাছ 3 বহাই দিলোঁ 2 ইনটু a মানে 1 2 1s are 2 মাইনাছ 1 প্লাছ মাইনাছ মাইনাছ ৰুট 3 মানে ৰুট 3 আৰু ৰুট অভাৰ মাইনাছ 1 মানে i এইটো পালোঁ। এটাকে আমি x ইকুৱেল টু পালোঁ মাইনাছ 1 প্লাছ ৰুট 3i বাই 2 এণ্ড আৰু এটা পালোঁ x ইকুৱেল টু মাইনাছ 1 মাইনাছ ৰুট 3i বাই 2 একেবাৰে সহজ এইকেইটা। অনুশীলনী 2.5ৰ আমি 1 নম্বৰ আৰু 2 নম্বৰ কেইটা কৰিলোঁ। আমি নেক্সট ক্লাছত 3 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম।